উত্তৰ পূৰ্বাঞ্চলত এতিয়া গঢ়ি উঠিছে ঠিকাদাৰ কেন্দ্ৰিক অৰ্থনীতি। দ্য ৰিপৰ্টাৰ্ছ কালেক্টিভৰ অনুসন্ধানত প্ৰকাশ পাইছে আৰু বহু তথ্য। অসমৰ প্ৰতিষ্ঠানে কোটিৰ ঘৰত সাহায্য দিয়াটো এতিয়া সহজ হৈ পৰিছে। ৫ কোটি সাহায্য দি এটা চিমেণ্ট কোম্পানীয়ে দখল কৰিছে উত্তৰ পূৰ্বাঞ্চল। ৰাজনৈতিক পৃষ্ঠপোষকতাৰ ওপৰত ভিত্তি কৰি উত্তৰ পূৰ্বাঞ্চলত গঢ়ি উঠিছে ঠিকাদাৰ কেন্দ্ৰিক অৰ্থনীতি। কেন্দ্ৰত চৰকাৰ আৰু প্ৰভাৱশালী দল হিচাপে বিজেপিয়ে এই অৰ্থনীতিক নিজৰ অনুকূলে ব্যৱহাৰ কৰিছে। তথ্যভিত্তিক অনুসন্ধানমূলক এই অভিযোগ দ্য ৰিপৰ্টাৰ্ছ কালেক্টিভৰ। ২০১৯ চনৰ পৰা অসম আৰু মেঘালয়ত চিমেণ্ট ব্যৱসায় কৰা এটা কোম্পানীয়ে ১৮খন নিবিদা লাভ কৰিছিল। চিমেণ্ট কোম্পানীটোৱে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাত অৱস্থিত প্ৰকল্পৰ বাবে সীমান্ত পথ সংস্থা, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন, নেশ্যনেল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যনৰ পৰা বৃহৎ অংকৰ ঠিকা লাভ কৰিছিল। দেশত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে চিমেণ্ট কোম্পানীটোৱে ২০২৩-২৪ বৰ্ষত ভাৰতীয় জনতা পাৰ্টীলৈ ৫ কোটি টকা অনুদান আগবঢ়াইছিল। চিমেণ্ট কোম্পানীটোৱে তৃণমূল কংগ্ৰেছলৈ ১ কোটি টকা অনুদান দিছিল। বিভিন্ন কোম্পানী তথা প্ৰতিষ্ঠানে ৰাজনৈতিক দললৈ আগবঢ়োৱা অনুদান আইনমতে অনুমোদিত। কিন্তু সন্দেহৰ ঊৰ্ধত নাথাকে যেতিয়া সেই প্ৰতিষ্ঠানে বৃহৎ কামৰ অনুমোদন লাভ কৰে। দ্য ৰিপৰ্টাৰ্ছ কালেক্টিভৰ অভিযোগ মতে আলোচ্য চিমেণ্ট কোম্পানীটোৱে ২০২৩-২৪ বৰ্ষত ভাৰতীয় জনতা পাৰ্টীক ৫ কোটি টকা সাহায্য আগবঢ়োৱাৰ লগতে পূৰ্বৰ ৩ বছৰত ৬.৬৮ কোটি টকা সাহায্য হিচাপে আগবঢ়াইছিল। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ৰাজনৈতিক দলক দিব লগা হোৱা এই বৃহৎ অংকৰ ধন কোম্পানীসমূহে গ্ৰাহকৰ পৰাই সংগ্ৰহ কৰে। এনেবিলাক কাৰণতেই নেকি অসমত চিমেণ্টৰ মূল্য ৬ মাহৰ মূৰে মূৰে বৃদ্ধি পায়। অসম, অৰুণাচল, মেঘালয়ত বহু আন্তঃগাঁথনি প্ৰকল্পৰ কাম লাভ কৰিছে বদ্ৰী ৰায় এণ্ড কোম্পানীয়ে। ২০২২ত মেঘালয়ৰ বিধানসভা ভৱনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্মাণ নিগম লিমিটেডে লাভ কৰিছিল। ২০২৩-২৪ বৰ্ষত বদ্ৰী ৰায় এণ্ড কোম্পানীয়ে বিজেপিক ১ কোটি টকা সাহায্য দিছিল। উত্তৰ প্ৰদেশ চৰকাৰে মেঘালয়ত বদ্ৰী ৰায় এণ্ড কোম্পানীক নিৰ্মাণ নিগম লিমিটেডৰ লগতে উপ ঠিকাদাৰ কৰাৰ অনুমতি দিলে। বদ্ৰী ৰায় এণ্ড কোম্পানীয়ে মেঘালয় বিধানসভা ভৱন নিৰ্মাণ কৰা গম্বুজটো ভাঙি থাকিল। দ্য ৰিপৰ্টাৰ্ছ কালেক্টিভৰ অনুসন্ধানত অসমৰ আন এটা কোম্পানীৰ বহু তথ্য পোহৰলৈ আহিছে। ৰিয়েল এষ্টেট আৰু স্বাস্থ্য সম্পৰ্কীয় সামগ্ৰী যোগান ধৰা কোম্পানীটোৱে ২০২৩-২৪ বৰ্ষত শাসক গোষ্ঠীৰ ৰাজকোষলৈ ৩.৩৫ কোটি টকা সাহায্য দিয়া বুলি অভিযোগ উঠিছে। দেশৰ শাসনত থকা বিজেপিৰ সংগঠনক সহায় কৰাৰ বাবে অসমত বহু প্ৰতিষ্ঠানে সাহায্য আগবঢ়ায়। শতাধিক প্ৰতিষ্ঠানে আগবঢ়োৱা অনুদানলৈ লক্ষ্য কৰি ক'ব পৰা যায় অসম দুখীয়া হৈ থকা নাই। নিউজ ডেস্ক, DY365।